মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4 ত থকা এখন ধুনীয়া কবিতা হিকৰি ডিকৰি ডগ এখন ধুনীয়া কবিতা হয়। এইখন আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিওটো মনোযোগেৰে চাবা। কিতাপৰ পেজ নাম্বাৰ হৈছে 76। প্ৰথমে তোমালোকে ভিডিওটো চাই লোৱা, তাৰ পিছত মই এখন তোমালোকক ধুনীয়াকৈ বুজাই দিম। Hello children. Today we are going to do a rhyme called Hickory Dickory Dock. Come on, let's do it together. Hickory Dickory Dock. The mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory Dickory Dock. Hickory Dickory Dock. The mouse ran up the clock. Did you have fun? Let us do it once more. Hickory Dickory Dock. The mouse ran up the clock. The clock struck 1. The mouse ran down. Hickory Dickory Dock. Hickory Dickory Dock. Thank you children. Keep practicing this rhyme at your home. এতিয়া তোমালোকে চোৱা কি কৈছে হিকৰি ডিকৰি ডগ। Hickory dickory dock, the mouse ran up the clock. The clock struck 1, the mouse ran down. Hickory dickory dock. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া এইখন আমি অসমীয়াত বুজিবলৈ চেষ্টা কৰিম। কি কৈছে হিকৰি ডিকৰি ডগ। Hickory dickory dock, the mouse ran up the clock. দা মাউস মানে হৈছে নিগনি। ইয়াত এইটো হৈছে কি মাউস মানে নিগনি। ৰেন আপ মানে হৈছে কি দৌৰি ওপৰলৈ গৈছিল। কাৰ ওপৰলৈ গৈছিল? দা ক্লক মানে হৈছে ঘড়ী। এইটো হৈছে কি ঘড়ী। দা মাউস ৰেন আপ দা ক্লক মানে নিগনিটোৱে দৌৰি ঘড়ীটোৰ ওপৰলৈ গৈছিল। দা ক্লক ষ্ট্ৰাক 1। দা ক্লক মানে হৈছে কি ঘড়ী। এইটো হৈছে ক্লক। দা ক্লক ষ্ট্ৰাক মানে হৈছে আঘাত কৰিছিল। ক'ত আঘাত কৰিছিল? 1 মানে হৈছে 1। তোমালোকে ঘড়ীটোলৈ চোৱা কেইটা বাজিছে? এটা বাজিছে। গতিকে ঘড়ীটোৱে কি কৰিছে? 1ত আঘাত কৰিছে আৰু এটা ঢাং কৰি শব্দ কৰিছে। দা মাউস ৰেন ডাউন। দা মাউস মানে নিগনি। এই নিগনিটোৱে কি কৰিছে? ৰেন ডাউন মানে তলফালে নামি দৌৰ মাৰিছে। তোমালোকে ছবিখনত চোৱা মানে ঘড়ীটোত যেতিয়া এটা বাজিছে এটা ঢাং কৰি শব্দ কৰিছে। নিগনিটোৱে কি কৰিছে? ভয়তে মানে তলফালে নামি দৌৰ মাৰিছে। দা মাউস ৰেন ডাউন। হিকৰি ডিকৰি ডগ। তোমালোকে ভিডিঅ'টো 2-3 বাৰ চাবা, বাৰে বাৰে চাবা, তেতিয়াহ'লে তোমালোকৰ কবিতাখন মনত থাকিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকীবোৰ ভিডিঅ' যদি এতিয়াও চোৱা নাই তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা। থেংক ইউ।